প্ৰথমে এক দুৰ্ঘটনা আৰু তাৰ পিছতে ঢিং সমষ্টিৰ AIDFৰ বিধায়ক আমিনুল ইছলামৰ গাড়ীত আক্ৰমণ। আমিনুল ইছলামৰ স্কৰ্পিঅ' গাড়ীত আক্ৰমণ একাংশ উন্মত্ত লোকৰ। প্ৰথমে মৰিগাঁও চহৰৰ মাজমজিয়াত এখন স্কুটি আৰু এখন মটৰচাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত আহত হয় দুয়োখন বাহনৰ আৰোহী। তাৰ পিছতে একাংশ লোকে উত্তেজিত হৈ কাষতে থকা বিধায়কৰ গাড়ীত আক্ৰমণ কৰে। কিয় বিধায়কৰ গাড়ী আক্ৰমণৰ লক্ষ্য হ'ল সেয়া কিন্তু এতিয়াও স্পষ্ট হোৱা নাই। মৰিগাঁৱত মই যেতিয়া গৈ আছিলোঁ গুৱাহাটী আৰু ইয়াতে মছজিদত নামাজ পঢ়িম ইফতাৰ ল'ম বুলি মৰিগাঁও টাউন মছজিদৰ ওচৰত যেতিয়া মোৰ গাড়ীখন ইউ টাৰ্ণ ল'বলৈ তাত ইণ্ডিকেটৰ লাইট দি পেলাই তাত ৰখাইছিল, মানে ফ্ৰী হ'লে ইউ টাৰ্ণ ল'ব। তেতিয়াই মোৰ গাড়ীখন আৰু ডিভাইডাৰৰ মাজেদি অলপ ফাঁক আছিলে, পিছফালৰ পৰা এখন তীব্ৰ বেগত এখন বাইক পাৰ হৈ যাব খুজিছিল মোৰ গাড়ীখন আৰু ডিভাইডাৰৰ মাজেদি, কিন্তু সেই মুহূৰ্ততেই ৰাস্তাৰ অপজিট ফালৰ পৰা এখন স্কুটি ইফালে ক্ৰছ কৰি আছিল, ৰাস্তাত ইউ টাৰ্ণ ল'ব খুজিছিল। এই গাড়ীখন স্পীডত যাওঁতে আগত যেতিয়া স্কুটিখন পৰি গ'ল, এই গাড়ীখন কণ্ট্ৰল কৰিব নোৱাৰিলে, এই স্কুটিখনত মাৰি দিলে খুব জোৰেৰে। 1 ছেকেণ্ডৰ ভিতৰত মানুহ 3-4জন মানে একদম আহত হৈ গ'ল।